Good morning, children. আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকৰ লেসন 7 লেসনটো বুজালোঁ, তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন কৰাই আছিলোঁ। তাৰে তোমালোকৰ কুৱেশ্যনটো থাকি গৈছিলে, হয় নহয় বাৰু? আজি কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিম। ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনটো দিয়া আছে, হোৱাট কাইণ্ড অফ এনিমেলছ ডিড দ্য টিচাৰ ৱান্ট দ্য চিলড্ৰেন টু বি। হোৱাট কাইণ্ড অফ এনিমেলছ, কেনেকুৱা ধৰণৰ জীৱ জন্তুৰ কথা কৈছে, মানে ডিড দ্য টিচাৰ ৱান্ট দ্য চিলড্ৰেন টু বি। চিলড্ৰেনবিলাকে কেনেকুৱা ধৰণৰ জীৱ জন্তু হোৱাটো টিচাৰজনে বিচাৰিছে। এইটো কুৱেশ্যনটো তোমালোকক মই কৈছিলোঁ যে পাৰিলে তোমালোকে নিজে ঘৰত চেষ্টা কৰি চাবা, নোৱাৰিলেও কথা নাই, মই লিখাই দিম বুলি কৈছিলোঁ। তোমালোকক মই এতিয়া কুৱেশ্যনটো নিলিখোঁ, তোমালোকে কুৱেশ্যনটো নিজে কিতাপৰ পৰা লিখি ল'বা। মই এনচাৰটো লিখি দিছোঁ। কি এনচাৰ? The teacher wanted the children to be endangered animals like the tiger, turtle, panda, chimpanzee, etc. The teacher wanted the children to be endangered animals like the tiger, turtle, panda, chimpanzee, etc. এইটো কৈছে কি টিচাৰজনে ল'ৰা ছোৱালীবিলাক কেনেকুৱা হোৱাটো কৈছে যে এনেকুৱা জীৱ জন্তু কিছুমান আছে যিবিলাক লুপ্তপ্ৰায় যিবিলাক এনিমেলছ সেইবিলাকৰ কথা কৈছে। টাইগাৰ, টাৰ্টল, পাণ্ডা, চিম্পাঞ্জী এইবিলাক আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে। এইবিলাকৰ নিচিনা এনিমেলছৰ ভাও কৰাটো তাৰমানে হোৱাটো টিচাৰজনে বিচাৰিছে। ইয়াৰ পাছত চেক ইউৰ ৰিডিং। Check your reading to complete the sentences in your own words. You can follow the example. Complete the sentences. Sentence to complete কৰিবলৈ কৈছে, মানে আধা দি থৈছে আৰু আধা ব্লেংক কৰি থোৱা আছে। কমপ্লিট কৰিবলৈ কৈছে in your own words. নিজৰ ভাষাৰে, নিজৰ শব্দৰে তোমালোকক খালী ঠাইখিনি পূৰ কৰিবলৈ কৈছে। আৰু you can follow the example. এটা এক্সাম্পল দিছে, সেইটো তোমালোকক ফ'ল' কৰিবলৈ কৈছে। ফ'ল' কৰি চাবলৈ কৈছে। এইটো দিয়া আছে Surya wanted to be a lion because he was fearless and he could also run. এইটোকে কৈছে Surya wanted to be a lion. Surya লায়ন হ'বলৈ ইচ্ছা কৰিছিলে, কিয়? কাৰণ he was fearless, তাৰ ভয় নাই, মানে সি সাহসী। and he could also run, আৰু সি গুজৰিব পাৰে, লায়নৰ দৰে সি গুজৰিব পাৰে। এইটো তোমালোকে কিতাপলৈ চাই নিজে লিখি ল'বা। আৰু বিটোত মই সম্পূৰ্ণ বাক্যটো লিখি নিদিওঁ, যিকণ ব্লেংক ঠাইত লিখিবলগীয়া আছে সেইখিনি মই তোমালোকক লিখি দিম বৰ্ডত, তোমালোকে লিখিবা। সম্পূৰ্ণ বাক্য তোমালোকে লিখি পেলাবা। এতিয়া আমি বিটো লিখিম। এইকেইটা মই মোহাই দিছোঁ, তোমালোকে বৰ্ডলৈ চাই লিখি ল'বা। Check your reading. এইটো লিখি ল'বা তোমালোকে। মই বিটোৰ ব্লেংকত থকা যিখিনি হেৰি সেইটো লিখি দিছোঁ। Pradha was a
nature এইটো আন্ডাৰলাইন কৰি দিছোঁ তোমালোকে বুজি পাবা ব্লেংক যিখন ঠাই আছে ব্লেংকত মই সেইখন লিখি দিছোঁ চিটো চাবা Ruhi was not like a bunny rabbit but a cat because B2 disile Prabha was more suited to be a parrot because Prabha এটা ভাটুৰ লগতহে বেছি মিলি যাব যোগ্য হ'ব কাৰণ Prabha was a talkative nature Prabha এটা বেছি কথা কোৱা প্ৰকৃতিৰ চৰিত্ৰৰ ছোৱালীটা তাৰ সিটো আহিলে Ruhi was not like a bunny rabbit Ruhi এটা নম্ৰ ৰেবিটৰ নিচিনা হ'ব নোৱাৰে বাট এ কেট বিকজ কিন্তু এটা সি তাই মেকুৰীৰ দৰে হ'ব পাৰিব বিকজ কাৰণটো কি দিছে she was always fighting like a snarling kitten বিকজৰ পৰা তোমালোকে লিখিবা she was always fighting like a snarling kitten এইটো মই আন্ডাৰলাইন কৰি দিছোঁ তাৰপিছতে ডিটো আহিলে ডিটো দিছে টিচা was a dash girl টিচা কেনেকুৱা ছোৱালী আছিলে চাই প্ৰকৃতিৰ ছোৱালী আছিলে লাজকুৰি আছিল হয় নহয় গতিকে ডিটো আমি লিখিম চাই গাৰ্ল তাৰপিছত আহিলে ইটো হৰ্চ was not liked by his classmates because horse was not liked horse ভাল নাপাইছিল by his classmates because classmates বিলাকক তেওঁ ভাল পোৱা নাছিলে কিয়নো he always tried to bully someone younger than other কাৰণ সি তাতকৈ ডাঙৰ হ'লেও সকলোকে তেওঁ আক্ৰমণ কৰিছিলে he always try to bully someone younger than other মই আন্ডাৰলাইন কৰি দিছোঁ তাৰপিছত আহিলে এফটো Elisa was asked to be an ant because Elisa এটা পৰুৱাৰ নিচিনা কথাহে কৈছিল কাৰণ কিয় কৈছিলে বাৰু পৰুৱাবিলাকে কি আছিলে হাৰ্ড ৱৰ্কিং এণ্ড ডিচিপ্লিন আছিলে হয় নহয় গতিকে এলিচাও তেনেকুৱা আছিলে গতিকে লিখিবলৈ she was hard working and disciplined she was hard working and disciplined she was hardworking and disciplined একটোলৈকে তোমালোকে লিখি ল'বা তাৰপিছত আহিলে জি জিটো লিখিম অনু was not able to decide on any animal because অনুৱে বেলেগ মানে কোনো সিদ্ধান্ত লোৱা নাছিলে কোনটো এনিমেল হ'ব তাই সিদ্ধান্ত লোৱা নাছিলে কাৰণ she likes all animals তাই সকলো জন্তুকে ভাল পাইছিল এইটো দিছে কৰণ was compared to a peacock because কৰণক এটা পিককৰ লগত তুলনা কৰিছিল কাৰণ কি আছিলে he was always creating a fuss about his hair and uniform সি সদায় তাৰ চুলি আৰু ইউনিফৰ্মক লৈ মানে অকণমান গৌৰৱান্বিত হৈ থাকে সেইকাৰণে he was always creating a fuss
about his hair and uniform. আন্ডাৰলাইন কৰি দিলোঁ। এতিয়া আমাৰ চেকিউৰ ৰিডিংখিনি কমপ্লিট হ'ল। তাৰপিছত PK পেঞ্চিলখিনি তোমালোকে নিজে কৰিলেও কৰি চাবা। তাৰপিছতে আহিলে কি আছিলে গ্ৰামাৰ ৱৰ্কশ্বপ। মই অলপ তোমালোকক খৰকৈ গৈছোঁ কাৰণ তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই আৰু আগত ইতিমধ্যে এটা লেচনৰ কুৱেশ্যন কৰিবলৈকে আছে হয় নহয় বাৰু, গতিকে মই অলপ স্পীডত গৈছোঁ। তাৰপিছতে আহিলে গ্ৰামাৰ ৱৰ্কশ্বপত কি দিয়া আছে, সত্যেন্দ্ৰ ইজ ৰাইটিং এ ষ্টৰি বাট she is not able to make it a very interesting. Help her do so by replacing some words with pronouns. মানে সত্যেন্দ্ৰই কি হৈছিলে এটা সাধু লিখিছিলে। সাধুটো কিন্তু মানে ইমান ভালদৰে ইণ্টাৰেষ্টিং হোৱা নাছিলে। এতিয়া কি হৈছে হেল্প হাৰ ডু চ' বাই ৰিপ্লেচিং চাম ৱৰ্ডছ উইথ প্ৰনাউন্স। কিছুমান শব্দৰ ঠাইত প্ৰনাউন্স ইউজ কৰিবলৈ কৈছে আৰু মানে সেইটোত সহায় কৰিবলৈ কৈছে। এতিয়া এইটোত পেৰাগ্ৰাফটোত দিয়া আছে এ চেফাৰ্ড। মই এইটো লিখি নিদিওঁ, মুখেৰে কৈ যাম, তোমালোকে নিজে ঘৰত কৰিবা। এ চেফাৰ্ড ইউজ টু টেক দ্য চেফাৰ্ডছ ফ্লক অফ শ্বিপ এভৰি ডে আউট ইন দ্য ফিল্ডছ টু গ্ৰেজ। ইয়াত মানে মই একেবাৰে কৈ যাম, দুবাৰ ৰিপিট কৰিবলৈ নাথাকোঁ। ধৰা কিছুমান শব্দৰ ঠাইত প্ৰনাউন্স ইউজ কৰা মানে কি হি চি হিম হিজ আই ইউ উই এনেকুৱা কিছুমান শব্দ মানে বস্তুৱে হ'ল প্ৰনাউন হয় নহয় বাৰু। নাউনৰ সলনি সেইখিনি বহিব, নামৰ সলনি সেইখিনি বহিব, সেইটোৱে হ'ল প্ৰনাউন। গতিকে আমি প্ৰনাউনটো একেবাৰে বহাই কৈয়ে যাম, তোমালোকে লিখি ল'বা। এ চেফাৰ্ড প্ৰথমৰ পৰা চাবা। এ চেফাৰ্ড ইউজ টু টেক দা চেফাৰ্ড নকৰি, কাৰণ আমি প্ৰথমতে এই চেফাৰ্ডটো পঢ়িছিলোঁৱে, গতিকে দা চেফাৰ্ডৰ ঠাইত হিজ কৰিবা। টেক হিজ ফ্লক অফ শ্বিপ এভৰি ডে আউট ইন দ্য ফিল্ডছ টু গ্ৰেজ। তাৰপিছত ফুল ষ্টপৰ পাছত লিখিবা হি উড চিট বাই ৱাচিং এজ দ্য শ্বিপ লেজিলি munching on fresh grass. In the evening, he would the shepherdৰ ঠাইত হি লিখিবা। He would round up the sheep and walk back home. One day, আকৌ the shepherdৰ ঠাইতে তোমালোকে হি লিখিবা। One day, he saw a wolf at a distance, but the wolf did not do anything. This continued for some days. The shepherdৰ ঠাইত তাৰপিছতে লিখিবা আকৌ হি would find the wolf waiting at the edge of the field every morning, but the wolf did not make the slightest effort to kill the sheep and would just watch. So by and by he the shepherdৰ ঠাইত আকৌ লিখিবা তোমালোকে he laid down his the shepherdৰ ঠাইত আকৌ his লিখিবা। his guard a bit after a few days the shepherdৰ ঠাইত লিখিবা he after a few days he actually began to look forward to the wolf's presence। এইখিনি তোমালোকে মই কৈ দিছোঁ, তোমালোকে সেইখিনি তোমালোকে ঘৰত নিজে কিতাপখন উলিয়াই চাই চাই লিখি ল'বা। তাৰপিছত লিখিবা লেটছ ৰিভাইজ। ইয়াতে ফিল ইন দ্য ব্লেংকছ উইথ এ প্ৰনাউন্স এণ্ড এ কমপ্লিট চেণ্টেঞ্চ ষ্টৰি ওৱান হেজ বিন ডান ফৰ ইউ। ইয়াত তোমালোকে এটা কৰি থৈছে, এইটোতো ফিল ইন দ্য ব্লেংকছ কৰিবলৈ কৈছে প্ৰনাউন্স ইউজ কৰি পেলাই। তাই লিখা এটা কাহিনী লৈ দিছে, সেইটো তোমালোকক প্ৰনাউন্সেৰে ব্লেংকছখিনি পূৰণ কৰিবলৈ কৈছে। গতিকে তোমালোকে এইটো হোমৱৰ্ক টাইপত ঘৰত কৰিবা। মই কাৰণ এটা কৈ দিছোঁ, তোমালোকে এইটো নিজেই চেষ্টা কৰিবলৈ মানে চেষ্টা কৰিবা। তাৰপিছত লেটছ টকটো নালাগে কৰিব দিয়া। তাৰপিছত ব্ৰেইন পাৱাৰ। ব্ৰেইন পাৱাৰত আছে ধৰা এইটো ইমান এচেঞ্চিয়েল বস্তু নহয়, তথাপি তোমালোকে কি কৰিবা, এইটো কৰি থৈ আছে, বিটোত তোমালোকে বিগ লিখিবা, BIG বিগ। মই জাষ্ট এনচাৰকেইটাহে লিখি দিম।
brain power, brain power. ইয়াত A টো কৈ থোৱা আছে, B টো তোমালোকে B লিখিবা, C টো দিয়া আছে 1000, D টো দিয়া আছে books, E টো দিয়া আছে found, এটা আৰু এটা হ'ল written, TITANS. Was one of the biggest, biggest dinosaurs of the earth. Biggest dinosaurs of the earth. Written. তাৰপিছতে তোমালোকৰ লেসন 7 টো লেসনখিনি মই কমপ্লিট কৰি দিলোঁ। তাৰপিছতে এইখিনি মই মহাই দিছোঁ, এতিয়া তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে লেসন 6 টো আমাৰ থাকি যোৱা যিখিনি কুৱেশ্যন আছিলে সেইখিনি মই অকণমান তোমালোকক সহায় কৰিবলৈ বিচাৰিছোঁ। নয়িং ৱৰ্ডছখিনি ছাৰে কৈছিলে পিকচাৰটোৰ পৰা শব্দখিনি তোমালোকে মিলাবলৈ কৈছে, মেটচ কৰিবলৈ কৈছে, সেইখিনি তোমালোকে নিশ্চয় পাৰিবা বুলি ভাবিছোঁ। তাৰপিছত আহিলে ৱৰ্কিং উইথ ৱৰ্ডছত ভাৱেলেৰে ফিল ইন দ্য ভাৱেলছ টু কমপ্লিট দ্য ৱৰ্ডছ, শব্দ তলতীয়া শব্দবিলাক ভাৱেলেৰে কমপ্লিট কৰিবলৈ কৈছে। চেক দ্য কাৰেক্ট স্পেলিং ফ্ৰম দ্য ষ্টৰি, শব্দ মানে শুদ্ধ উচ্চাৰণটো ষ্টৰিটোৰ পৰা তোমালোকক চাই ল'বলৈ কৈছে। ওৱান হেজ বিন ডান ফৰ ইউ, এটা তোমালোকক কৈ দিছে যে হিউমেন, সেইটো কৰি দিয়া দেখুৱাই দিছে, আৰু বাকীখিনি ছাৰে তোমালোকক সেই আগতে কৈছে এইখিনি ভাৱেলেৰে তোমালোকে কমপ্লিট কৰিব পাৰিবা বুলি মই ভাবিছোঁ, গতিকে মই আৰু এইখিনি লাগি নাথাকোঁ। এতিয়া আহিলে ৰিডিং কম্প্ৰিহেনশ্যন, তোমালোকক ৰিডিং কম্প্ৰিহেনশ্যনটোহে মই বেছিকৈ গুৰুত্ব দিবলৈ বিচাৰিছোঁ, বাকী কুৱেশ্যনখিনি তোমালোকে পাৰিবা বুলিয়ে ভাবিছোঁ। এতিয়া ৰিডিং কম্প্ৰিহেনশ্যনত দিয়া আছে ৰাইট দ্য এনচাৰ্ছ অফ দ্য ফলোয়িং কুৱেশ্যনছ ইন ইয়'ৰ নোটবুক, তোমালোকৰ নোটবুকত কি কৰিবলৈ কৈছে, তলতীয়া কুৱেশ্যনবিলাকৰ এনচাৰখিনি কৰিবলৈ লিখিবলৈ কৈছে। এটো দিছে হোৱাই ডিড দ্য এলিফেণ্টছে কাম টু দ্য ফৰগেটেন চিটি, হোৱাই ডিড দ্য এলিফেণ্টছ, কিয় এলিফেণ্টবিলাকে কাম টু দ্য ফৰগেটেন চিটি, সেই পুৰণি সেই চিটিখনলৈ আহিবলৈ কিয় বিচাৰিছিল, পাহৰি যোৱা সেই পুৰণি মানে চিঠিখনেদি কিয় আহিবলৈ বিচাৰিছিল। এতিয়া মই তোমালোকক কুৱেশ্যন লিখি নিদিওঁ, তোমালোকে এনচাৰটো মই লিখি দিম বৰ্ডৰ পৰা, তোমালোকে লিখি ল'বা, কুৱেশ্যন তোমালোকে নিজে কৰি ল'বা। ৰিডিং কম্প্ৰিহেনশ্যন, answer. The elephants came to the forgotten city to drink water from a lake. এটা হ্ৰদৰ পৰা এলিফেণ্টখিনিয়ে এটা হ্ৰদৰ পৰা পানীখিনি খাবৰ কাৰণে আহিছিল। তাৰপৰা বি এনচাৰ লিখিম। বি কুৱেশ্যনটো দি আছে হোৱাই ৱেৰ দ্য মাইছ এফ্ৰেড, কিয় নিগনিৰ জাকটোৱে ভয় খাইছিলে। আমি এনচাৰটো লিখিম দ্য মাইছ ৱেৰ afraid because the herd of
elephants trampled on and killed many mice. তাৰপিছতে আমি চিটুৱেশ্যন আলোচনা কৰোঁ। চিটুৱেশ্যনটো দি আছে, হোৱাট ডিড দ্য মাইচ চে টু দ্য কিং এলিফেণ্ট। মাইচবিলাকে ৰজা এলিফেণ্টটোক কি কৈছিল। এইটো আমি এনচাৰটো লিখিম, দ্য মাইচ said the king elephant, oh great king, not her from here is an old city which your family process every day. On the way your several hundreds of on us. Please. Yes. Take another road next time. The mice said to the king elephant, "Oh great king, here দয়ালু ৰজা, not far from ইয়াৰ পৰা দূৰ নহয় মানে here is an old city, এখন পুৰণা চহৰ আছে, which your family process every day, যিপিনেদি নেকি আপোনালোকৰ গোটেই ফেমিলি সদায় অহা যোৱা কৰে পাৰ হয়। on the way সেই ৰাস্তাতে your temple and kill several hundreds of us, আৰু সেই গোটেই দলটো যেতিয়া যায় তেতিয়া তেওঁলোকৰ গছৰ ওপৰত আমাৰ বহুখিনি মাইচ মানে কি হয় মৃত্যুবৰণ কৰে গছৰ ওপৰত। হেভ পিটি অন আছ, আমাৰ প্ৰতি দয়াশীল হওক, প্লিজ অনুগ্ৰহ আমাৰ প্ৰতি দয়াশীল হওক। টেক আনাডাৰ ৰোড নেক্সট টাইম, পিছৰবাৰ আৰু আপোনালোকে সেইপিনেদি নাযাব, বেলেগ ৰাস্তাইদি আপোনালোক পানী খাবলৈ যাওক, সেইবুলি ৰজাৰ আগত কৈছিলগৈ। তাৰপিছত ইটো আহিলে, হোৱাট ডিড ইউ লাৰ্ণ ফ্ৰম দ্য লেচন। নহয়, ডিটো থাকিলে, ডিটো ডিড দ্য মাইচ হেল্প দ্য এলিফেণ্টছ, সহায় কৰিছিলে হয় নহয় বাৰু। তাৰপিছতে আমি সহায় দিছোঁ, ডিটো লিখিম, ডিটো লিখিছে yes, the mice helped the elephants
কি হ'ল বিটো তাৰপিছত আহিলে ই এনচাৰটো ই কুৱেশ্যনত কৈছে যে পাঠটোৰ পৰা আমি কি শিকিলোঁ এতিয়া আমি শিকিব লাগিব উই লাৰ্ণ ফ্ৰম দ্য লেচন that one would turn deserves another. We learn from the lessons that one good turn deserves. Yeah. তোমালোকৰ ইতিমধ্যে হৈ গৈছে তাৰপিছত চেকিউৰ ৰিডিংখিনি আছে কমপ্লিট দ্য চেণ্টেন্স বাই টিকিং দ্য কাৰেক্ট এনচাৰ টিক কৰিবলৈ কৈছে কাৰেক্ট এনচাৰটো ৰাইট ইট ডাউন ইন দ্য ব্লেংকছ তাৰপিছতে খালী ঠাইটোত সেই টিক মাৰা যিটো টিক মাৰিছা শব্দ সেই শব্দটো ব্লেংক জেগাখিনি লিখিবলৈ কৈছে ওৱান হেজ বিন ডান ফৰ ইউ এটা তোমালোকক কৰি দিছে সেইটোহে এইখিনি তোমালোকে মই ভাবিছোঁ তোমালোকে পাৰিবা মই কৰি নিদিওঁ এইখিনি তোমালোকে ঘৰত হোমৱৰ্ক হিচাপে দিছোঁ এইখিনি তোমালোকে কৰিবা তথাপি মই এবাৰ তোমাক আলোচনা কৰি দিছোঁ বিটো চাবা দ্য মাইছ ৱেৰ এফ্ৰেড অফ দ্য মাইছবিলাকে কালৈ ভয় কৰিছিলে এলিফেণ্টলৈ কৰিছিলে চাগে হয় নহয় বাৰু তাৰপিছতে চিটো চাবা দ্য মাইছ ৱেন টু দ্য লেক জাংগল ক'ৰ্ট মাইছবিলাক ক'লৈ গৈছিলে লেক নহয় ঘৰলৈ যোৱা নাছিলে জাংগললৈ যোৱা নাছিলে হয় নহয় বাৰু ক'ৰ্টলৈ গৈছিলে ক'ৰ্ট মানে হ'ল ৰাজসভা এলিফেণ্টৰ ৰজাৰ ওচৰলৈ গৈছিলে তাৰপিছত ডিটো চাবা দ্য ডেছ ৱেৰ ট্ৰেপড দ্য এলিফেণ্টছ ৱেৰ ট্ৰেপ ট্ৰেপ মানে হ'ল হেঁচা খোৱা গছৰ পৰা দ্য এলিফেণ্ট ৱেৰ ট্ৰেপড ইটো হ'ব দ্য কিং হেড দ্য এলিফেণ্টছ ৰজাই এলিফেণ্টবিলাক নহয় এইটো কি হ'ব দ্য কিং হেড দ্য এলিফেণ্টছ দ্য এলিফেণ্ট হেড দ্য এলিফেণ্টছ দ্য মাইছ হেড দ্য এলিফেণ্টছ এইটো তোমাৰ The king helped the elephants. ৰজাজনে এলিফেণ্টবিলাকক সহায় কৰিছিল এইখিনিলৈকে হ'ল তোমালোকে এইখিনি ঘৰত কৰিবা মই কৈ দিলোঁ আৰু তাৰপিছত পিক এ পেঞ্চিল চি দ্য পিকচাৰ বিল' এণ্ড ৰাইট এ শ্বৰ্ট ৰেকৰ্ড ডেছক্ৰাইবিং ইট তোমালোকে পিকচাৰটো চাবা চাই পেলাই তাত কি কি আছে তোমালোকে কেইটামান লাইন লিখিবা নিজে তাৰপৰা আহিলে গ্ৰামাৰ ৱৰ্কশ্বপখিনি নাচাওঁ আকৌ তাৰপৰা আহিলে লেটছ ৰিভাইজখিনিত চাবা অল্ড চিটি ঠিক জাংগল মই এইখিনি মোহাৰি দিছোঁ let's revise দিয়া আছে এইটো ওল্ড চিটি দিয়া আছে বিটো লিখিম আমি ঠিক জাংগল চিটো দিছে এভৰিডে বিটো দিছে মেনি মাইলছ ইটো দিছে গ্ৰেট কিং এফটো দিছে ষ্ট্ৰং legs G2 দিছে more steps H2 দিছে strong teeth B C D E F G H A2 দিছে old city B2 দিছে jungle jungle C2 দিছে everyday D2 দিছে many miles তাৰপিছত
E টোত দিছে গ্ৰেট কিং, F টোত দিছে ষ্ট্ৰং লেগছ, G টোত দিছে মোৰ ষ্টেপছ আৰু H টোত দিছে ষ্ট্ৰং টিথ। ইয়াৰ পাছত তোমালোকৰ আছে তাৰপিছত তোমালোকৰ 2টোত আছে ৰাইট টি ফৰ 2 আৰু F ফৰ ফলছ। ইয়াত A টো তোমালোকৰ টি দিয়া আছে, B টো ফলছ হ'ব, C টো ফলছ হ'ব, D টো ট্ৰু হ'ব, E টো ফলছ হ'ব, F আৰু G ট্ৰু হ'ব। মই শ্বৰ্টকৈ তোমালোকক কৈ মই মানে লেচনটো সামৰিবলৈ আৰম্ভ কৰিছোঁ। এইখিনি তোমালোকক কৈ দিলোঁ, নিজে তোমালোকে বাক্যখিনি পঢ়িলে গম পাবা ট্ৰু ফলছ কেইটা, তথাপি মই চমুকৈ তেনেকৈ কৈ দিলোঁ। ইয়াৰ পাছত হ'ব দিয়া আজিলৈ।